ৰাধা বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো মানে আমাৰ ঘৰৰ খুঁটা পুতিছিলোঁ যে সেয়াকে অকণমান ভিডিঅ' কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে আপোনালোকৰ বহুমূলীয়া মৰমকণ দি পেনে মোক এই সহায় কৰি নিয়ে সেয়ে মই আপোনালোকৰ ওচৰত আশা ৰাখিলোঁ। আৰু ভিডিঅ' মই বহুত দিন দিয়াই নাই, মানে সময় নোপোৱা হ'লোঁ। আজিকালি অকলশৰীয়া মানুহ যে একদম কাম কৰি মানে ভাগৰুৱা হৈ গৈছোঁ। আৰু মোৰ গাটো বহুত ভাল নহয়, মানে অকণমান স্বাস্থ্যটো অকণমান দুৰ্বল হৈ গৈছোঁ। সেইকাৰণে ভিডিঅ'ত লাগিবলৈ সময়ে নাইকিয়া হৈ গৈছে। যেন তেনে ঘৰৰ কামকেইটা কৰি থাকোঁ আৰু মিস্ত্ৰীবিলাকো লাগি থাকে যে সেইকাৰণে মানে ভিডিঅ' বনাব পৰাই নাই। আপোনালোকেও সুধি আছে মানে ভিডিঅ' কেলৈ দিয়া নাই সেইকাৰণে বোলো এই ভিডিঅ'টো বহুত দিনতে হ'ল বাৰু কৰা। এতিয়া আমাৰ ঘৰটো মানে এইবছৰলৈ যিমানখিনি কাম আগবঢ়াই লৈছিলোঁ আমি সিমানখিনি কাম কৰি সমাপ্ত হ'ল। ঘৰটো সম্পূৰ্ণকৈ নাই হোৱা বা যিমানকণ মানে এইবছৰলৈ আমাৰ পইচাটোৱে যোৱে সিমানকণহে কৰিবলৈ লৈছিলোঁ, সিমানকণলৈকে কৰি হ'লগৈ। কিন্তু এতিয়া মানে বহুত দিন হ'ল আৰু মানে কেতিয়া মাঘৰ বিহু পাছতেই কৰা। মই মানে এডিট কৰা সময় নাইকিয়া দুখত মই ভিডিঅ'টো দিয়াই নাছিলোঁ। তাৰপিছত সেয়া খুঁটা পুতিবলৈ মানে আৰম্ভ কৰিছিলে যে সেই খুঁটা পুতিয়াই সেই অকণকে ভিডিঅ' কৰি থৈছিলোঁ। তাৰপৰা সেয়া মিস্ত্ৰীয়ে কামত লাগিয়ে আছে এইফালে। একদম শুই কাম কৰি দিব সি একদম। সুখৰ দিন নাই আৰু ফটোকপি মাৰি। আৰু মানে এই ভাইটিটোৱে কৈছে মানে শুই কাম কৰি আছোঁ। সি গাঁত খান্দিছে যে খুঁটা পুতিবৰ কাৰণে শুই লৈছে, সেইটো কাৰণে সি ধেমালি কৰিছে আৰু মই শুই কি কাম কৰিছোঁ কেনেকুৱা আৰাম, মানে সি সেইটো ধেমালি কৰি আছে। আৰু যে ঘৰ বনোৱা একদম সহজ কথা নহয় দেই, বহুত টান। আৰু বিশেষকৈ মানে ধনী মানুহৰ একো চিন্তা নাই, পইচা দি দিলে চব হৈ থাকে। আমাৰ আকৌ ইমানো পইচা নাই নহয়, চব মানে মানুহ লগাই কাম কৰিবলৈ। আমাৰ মানুহজন ল'ৰাটো চব মানে কামত মানে মিস্ত্ৰীৰ লগত সমানে লাগি আছে। সেইকাৰণে আমাৰ যিমানকেইটা পইচা মানে আমি লৈছিলোঁ কামটো কৰিম বুলি, সিমানকেইটা পইচাতে আমাৰ মানে বহুতখিনি কাম হ'লগৈ আৰু। তাৰপৰা ইয়াক খুঁটা পুতিবৰ কাৰণে চিমেণ্ট বালি দিছে। মিস্ত্ৰীজনে একদম চিমেণ্ট বালি দি পিনে পূৰা খুন্দি আছে হেৰিডালে, ধুমুচটো নাই যে আমাৰ। তাৰপৰা এই কাঠডালেই মানে খুন্দি আছে। তাৰপৰা ইয়াক খুৰীয়েক আহিছে আৰু খুঁটা পুতাই নিহানি, আৰু বেলেগ মানুহ নাই মতা, মিস্ত্ৰীকেইজনা আমি ঘৰৰকেইটা। সেয়াই সেনেকৈ কৰিলে আৰু বেছিকৈ মানুহ মতা নাই। শ্ৰীৰাধা বন্ধু বান্ধৱীসকল, আমাৰ আজি ঘৰ খুঁটা পুতিছে। তাৰপিছত এই অকণমান নিয়ম কৰিব লৈছোঁ। তাৰপৰা আজিৰ পৰা আৰম্ভ কৰিম আৰু লাহেকৈ ভগৱানে যেনেকৈ আগবঢ়াই নিয়ে সেনেকৈ হ'ব আৰু। আৰু কিনো আমাৰ দুখীয়া মানুহৰ ঘৰৰ খুঁটা পুতা বুলি স্পেচিয়েল হ'ব সেয়াই। আৰু আমাৰ ঘৰৰ খুঁটা পুতা বুলি মানে বুনিয়া ভুজিয়া কেইটামান আনিলোঁ। তাৰপৰা চাকি গছ জ্বলালোঁ। আমি চিমেণ্ট বালি মছলা দি দিলোঁ সেয়াই। তাৰপৰা দদায়েক খুৰীয়েক আহিলে। আৰু বন্ধু বান্ধৱীসকল, এটা কথা নহয়, ধনী মানুহৰে মানে বহুত টকা পইচা থকা মানুহে ঘৰ বনালে ঘান্তি ঘূৰি যায়। আমাৰ মানে পইচাকেইটা মানে গাহৰি বেচা পোৱা পইচাহে, সেইকেইটা পইচা অ'ত ত'ত মেনেজ কৰোঁতে আমাৰ মানে মানুহটোৱে আমাৰ ঘৰখনৰ মানে গোটেই মাথাটো গৰম হৈ গৈছে। মানে একদম বেছিহে দুখীয়া হৈ গ'ল। যিমানকেইটা গাহৰি বেছি পইচা পাইছিলোঁ চব ঘৰত লগাই দিলোঁ। আৰু মানুহজনেও মানে দোকানত কাম কৰিব নোৱাৰা হ'ল। ঘৰৰ কাম কৰিছে যে মিস্ত্ৰীৰ লগত সমানে নেলাগিলে মানে ঘৰটো যিমান নেবাঢ়িলেহেঁতেন মানে ইমানকণ মানে সেইকেইটা পইচাত। সেইকাৰণে লাগোতে মানে দোকানতো কাম কৰা নহ'লে। তাৰপৰা মানুহজনে অৰিহণা দিছে, মানে হেৰি 100 টকা এটাকে দিছে। দুটা মিস্ত্ৰী লগাইছে যে, এটা মিস্ত্ৰী এটা যোগালী, সেইকাৰণে 100 টকাকৈ দি দিছে আৰু সিহঁতৰ দুটা মনটো ভাল লাগিবৰ কাৰণে, বেছিকৈও নাই দিয়া। আৰু বন্ধু বান্ধৱীসকল, এইফালে মই ভগৱানৰ নাম লৈ পিনে চাকি গছ জ্বলাইছোঁ। ভগৱানৰ মোৰ আৰাধ্য দেৱ, মানে মই ৰাধা কৃষ্ণকহে সেৱা পূজা কৰোঁ। সেই ৰাধা কৃষ্ণৰ নামেই প্ৰতিটোতে লৈ মানে কামবোৰ আগবাঢ়ি গৈ থাকোঁ আৰু।
আকৌ দিব লাগিব এই যা চবেই অকণ অকণ দি দিয়ক জয় শ্ৰীৰাম ওম নমো ভগৱতী বাসুদেৱাই ক'লে বুনিয়া ভুজিয়া অকণমান দি দিবলৈ দিম মই খুৰীয়াকৈ দি লওক মই কৰিলোঁ তাৰ মই দিওঁতে খুৰী অঁ চবৰ পৰা ৰক্ষা কৰিবা প্ৰভু ঈশ্বৰ নমো ভগৱতী বাসুদেৱাই নমঃ ঘৰখনৰ যাতে ঘৰখন যেনেকৈ গদগদীয়া গহীন হওক সেনেকৈ মানুহকেইটাও গহীন হওক আৰু তই এইটো খালে মই অকণ দিওঁগৈ এইবাৰ আনিলে মই অকণ দিব লাগিব মই দিয়াই নাই মাইনা খচি থাকে যা আকৌ ই লৈ আহ খচি ভৰাই দে তেতিয়াহ'লে কি বাদ দিম আমাৰ এইবিলাক কাম কেলৈ গ'লে মাথা মাৰিছিল ক'ত মাজত ঢালিলে এতিয়া এইখিনি অঁতাই দিওঁ অঁতাই দিয়া চাকি বন্তি থাক হ'ব হ'ল ন দুইটা একদম পিঠিয়া পিঠিকে বহিলে মোক কৰিলে এটা ইফালে মোক কৰিলে বেলেগ ৰ'ব আৰু এইফালে চাওকচোন আমাৰ দদাই খুৰীয়েকে কেনেকৈ পিঠিয়া পিঠিকে বহি লৈছে মানে চাহ খাবলৈ চাহকণ বনাই দিলোঁ চাহ গাখীৰৰ চাহ দেই গাখীৰৰ মানে ভিডিঅ'টো এডিট কৰোঁতে এতিয়া দেখি পেলাই বহুত বেয়া লাগিছে গাখীৰ চাহ আছিলে যে গাখীৰ মানে এতিয়া আমি খাবলৈ নোপোৱা হ'লোঁ আমাৰ গৰুজনী কি হ'ল জানো পোৱালিটো জন্ম হোৱা 2.5 মাহমান হৈছিলেহে গৰুজনী মানে খাব নোৱাৰা হৈ কমজুৰি হৈ কি মানে লিভাৰতে কিবা হৈ হ'লে ইমান চিলাইন দিলোঁ বেজি দিলোঁ মানে চিকিৎসা কৰিলোঁ হেৰি কৰি তেওঁ ভাল নহ'লে আমৰি থাকিলে সেইকাৰণে বহুত বেয়া লাগিল